নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা পূৰ্বৰ নিয়ম অনুসৰি অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক সম্প্ৰতি বানৰ কবলত কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজিৰে পৰা অসম আৰু মেঘালয় ভ্ৰমণ চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ঘটনা মূল অপৰাধী গ্ৰেপ্তাৰ আৰু বিচিচিআই ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰীলংকাৰ ভ্ৰমণৰ সূচী প্ৰকাশ এতিয়া শুনক বিতং বাতৰি অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তি পৰীক্ষা লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ৰাইজৰ মতামতৰ ভিত্তিত অহা ২-৩ দিনৰ ভিতৰত সমগ্ৰ বিষয় বিবেচনা কৰি চৰকাৰে সিদ্ধান্ত ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও সম্প্ৰতি ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়া ৮৩টা ৰাজ্য চক্ৰৰ ২৫৪৫খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চলৰ সেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নগাঁও জিলা বান পৰিস্থিতি জটিল হৈ আছে জিলাখনত ২০,৬১২টি শিশুসহ প্ৰায় ৭৯,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 10টা গড়সহ ১৭৪টা জীৱ জন্তুৰ প্ৰাণহানি হৈছে উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্ৰিক বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও ৪৬টা বন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২জন সন্ধানহীন হৈ আছে আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি ২০জন লোক নাৱেৰে উভতি অহাৰ সময়ত নাওখন পানীত বুৰ যায় ফলত ৫জন লোক সন্ধানহীন হয় ৩জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় ইয়াৰে প্ৰসেনজিৎ সাহা সুজন মালাকাৰ আৰু জিৎ কৰ্মকাৰ নামৰ লোককেইজনক চিকিৎসকে মৃত ঘোষণা কৰে সন্ধানহীন আন ২জন লোকৰ সন্ধানত এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ডোনৰ মন্ত্ৰী জৰিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ৯ আৰু ১০ নৱেম্বৰত বন্ধ লাভ কৰিব অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটিৰ সুবিধা লাভ কৰিব আনহাতে বিষয়া কৰ্মচাৰীসকলে পিতৃ মাতৃ আৰু শাহু শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনোদন বা আন কোনো সময়ত এই ছুটিৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ মূল অপৰাধী ৰাকেশ ৰঞ্জন ওৰফে ৰকী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ব্যক্তিজনক 10 দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰকীৰ এই চক্ৰৰ আন এজন মুখ্য ব্যক্তি সঞ্জীৱ মুখিয়াৰ সৈতে যোগসূত্ৰ আছে সঞ্জীৱ মুখিয়া 2 দশক ধৰি এই কেলেংকাৰীত জড়িত হৈ আছে আৰু পলাতক অৱস্থাত আছে ৰকী গ্ৰেপ্তাৰে চিবিআইক তদন্তত সহায় কৰিব তদন্তকাৰী সংস্থাটোৱে এতিয়ালৈকে ঝাৰখণ্ডৰ হাজাৰিবাগৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উপ প্ৰধান শিক্ষকসহ 12জন লোকক গ্ৰেপ্তাৰ কৰিছে চিবিআই আৰু বিভিন্ন ৰাজ্য আৰক্ষীয়ে নীটৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনাৰ সৈতে জড়িত এই চক্ৰ তদন্ত কৰি আছে মানলৈকে 6খন এজাহাৰ ৰুজু কৰিছে এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून गुवाहाटी केंद्र पड़ा বিজেপিয়ে কৈছে যে 2014ৰ পৰা 2023 চনলৈ বিগত 10 বছৰ দেশত 12 কোটি 50 লাখ কৰ্মসংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্বাধিক কৰ্মসংস্থাপন সৃষ্টি কৰা আগশাৰীৰ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে 2004 আৰু 2014ৰ মাজৰ সময়ছোৱাত ইউপিএৰ শাসনকালত মাত্ৰ 2 কোটি 90 লাখ কৰ্মসংস্থাপন সৃষ্টি হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ৰাজনৈতিক ইচ্ছা শক্তিৰ সৈতে এখন সুস্থিৰ চৰকাৰ গঠন হৈছে আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে
কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নিপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰীৰিক দক্ষতা পৰীক্ষা নাথাকিব। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা গিল্ডৰ সভাপতি বীৰেন সিংহই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিষ্ঠানটোৱে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। বিয়লি দৈনিক অসম কাকতৰ সম্পাদক ডঃ হিতেশ ডেকাই বন্তি প্ৰজ্বলন কৰাৰ পিছত বিশেষ কাৰ্যসূচীৰ সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংসদ শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতি পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধু, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI ক্ৰিকেট ষ্টেডিয়ামত 26, 27 আৰু 29 জুলাইত হ'বলগীয়া T20 খেলেৰে এই ভ্ৰমণ আৰম্ভ হ'ব। ইয়াৰ পাছতে দলটো 1, 4 আৰু 7 আগষ্টত কলম্বোৰ আৰ প্ৰেমাদাসা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 3খন এদিনীয়া খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় ক্ৰিকেট দলটো 22 জুলাই শ্ৰীলংকাত উপস্থিত হ'ব। নৱনিযুক্ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ অধীনত এয়া ভাৰতৰ প্ৰথম শৃংখলা হ'ব। অৱশ্যে এই ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকলৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। উমা শংকৰ, পশ্চিমবংগৰ চেণ্ড উজেইন আৰু আয়ুষ দাসে 4 পইণ্ট লাভ কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চমু অৱলোকন ৰত্ন দাসৰ পৰা। কুৰি শতিকাৰ 5ম দশকত খেহুৰ সৈতে আমেৰিকাৰ পৰা ভাৰতলৈ অহা বিষাক্ত পাৰ্থেনিয়ামে চানিছে অসম শীৰ্ষক শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত এটি বাতৰি প্ৰকাশ কৰিছে। প্ৰাক বাজেট সমীক্ষাত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিত গুৰুত্ব মোদীৰ শীৰ্ষক শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। APSCৰ আৰ্হি অনুসৰি নহয়, পূৰ্বৰ আৰ্হিতেই হ'ব 3য় 4ৰ্থ বৰ্গৰ নিযুক্তি শীৰ্ষক শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ প্ৰতিবেদনত উন্মোচিত নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ, সৰ্বাধিক কৰ্মসংস্থাপনহীনতাৰ ভাৰাক্ৰান্ত অসমৰ পাছত নিযুক্তি পোৱাসকলেহে নতুন পেঞ্চন নীতিৰ অধীনত লাভ কৰিব অৱসৰকালীন সা সুবিধা। এই প্ৰসংগত অসমীয়া খবৰ কাকতে এটি বাতৰি প্ৰকাশ কৰিছে। গুটখাৰ ভয়ংকৰ হাতোৰাত বন্দী অসম শীৰ্ষক শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটি তথ্য নিৰ্ভৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গোৱালপাৰাত নাওডুবি 5 যুৱকৰ মৃত্যুৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্বিতীয়টো বানৰ পিছত তৃতীয় বানৰ বাবে তৎপৰ থাকিবলৈ সংশ্লিষ্ট বিভাগসমূহলৈ মুখ্যমন্ত্ৰীৰ আহ্বানৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভ্ৰমণসূচীৰে ডোনাৰ মন্ত্ৰীৰ অসম ভ্ৰমণৰ বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে নীট কেলেংকাৰী, মূল মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ, ৰাজ্যৰ উপ নিৰ্বাচনৰ তৎপৰতা, ডিব্ৰুগড়ত দলবদ্ধ প্ৰহাৰত যুৱকৰ মৃত্যু, সত্ৰীয় সংস্কৃতিৰ সাধক সত্ৰাধিকাৰ ভৱানন্দ গোস্বামীৰ মৃত্যু, ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা। ধন্যবাদ ৰত্ন। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা পূৰ্ব নিয়ম অনুসৰি অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 26খন জিলাৰ প্ৰায় 14 লাখ লোক সম্প্ৰতি বানৰ কবলত। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আজিৰে পৰা অসম আৰু মেঘালয় ভ্ৰমণ আৰু BCCI ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰীলংকাৰ